সকলোলৈ নমস্কাৰ জনাইছোঁ। আমাৰ যি 29 আৰু 30 তাৰিখে দুদিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনাই আমাৰ যি সাংস্কৃতিক সন্ধ্যা হ'ব, সেই সাংস্কৃতিক সন্ধ্যাত আমাৰ মাজত উপস্থিত থাকিব গীতাৰ্থ গোস্বামী ডাঙৰীয়া। তেখেত হৈছে ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সচিব। তেখেতে আমাৰ মাজত আহি মঞ্চ উদ্বোধন কৰিব আৰু আমাৰ যি দ্বিতীয় দিনা কাৰ্যসূচী, সেই দ্বিতীয় দিনা কাৰ্যসূচীত সাংস্কৃতিক সন্ধ্যাত উপস্থিত থাকিব বিশ্বজিৎ খাটুৱাল। তেখেতেও আমাৰ মাজত থাকিব। সেয়েহে আমাক এই কাৰ্যসূচীবিলাকত সহায় সহযোগিতা আমাৰ সকলো ৰাইজে আহি সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ এই আজি যিটো অনুষ্ঠান আমি লাইখুটা পুতিলোঁ, এইটো হ'ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ অসমৰ ধেমাজি জিলাৰ উদ্যোগত পাতিব লোৱা এই প্ৰথম অনুষ্ঠান। এই অনুষ্ঠানটি আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আমাৰ সকলো সংস্কৃতি, আমাৰ অসমত থকা সংস্কৃতিৰ সকলোৱে আমি একত্ৰিত হৈ আমাৰ যিখন অসম, এই অসমখনক আমি একতাৰে বান্ধি ৰাখিবৰ কাৰণে আমাৰ এইটো এটা প্ৰচেষ্টা। এই প্ৰচেষ্টাত আপোনালোক সকলোকে আমি সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে ৰাইজে আমাক আদৰণি সমিতিৰ সভাপতি ৰূপে নিৰ্বাচিত কৰিছে। তেখেতলোকৰ অনুৰোধ ৰক্ষা কৰি তেখেতলোকৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ। আমি নিমিত্ত মাত্ৰ আপোনালোকৰ সকলো সহযোগিতাৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়কৈ আমাৰ 29 আৰু 30 মাৰ্চ দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু আমি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিছোঁ। অসমৰ আমাৰ এটা কথাই আছে যে আমাৰ যিটো বৰ অসমৰ যিটো সপোন আৰু এই বৰ অসমৰ কনচেপ্টলৈ আচলতে আমি আগবাঢ়িছোঁ। আমি কথাৰে নহয়, আমি কামেৰে আগবাঢ়িব খুজিছোঁ। আমি একেখন মঞ্চতে সকলো থিয় হৈ আমাৰ জাতি জনগোষ্ঠীসমূহৰ যিবোৰ সাংস্কৃতিক দিশসমূহ আমি কেনেকৈ আগুৱাই নি বিশ্ব দৰবাৰত আমি আচলতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমাৰ এক নতুন প্ৰচেষ্টা। আমি দুদিনীয়া কাৰ্যসূচী যিহেতু অনুষ্ঠিত হ'ব, এই দুদিনীয়া কাৰ্যসূচীত আমি বিশেষকৈ আমাৰ ধেমাজি জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মোহন পাংগিং ND24 তেখেতক আমি প্ৰথমবাৰৰ কাৰণে আমাৰ সমন্বয় বঁটা 30 তাৰিখে আমি আগবঢ়াম। তাৰ উপৰিও আমাৰ এই মুকলি সভাত যিটো আলোচনা হ'ব যে বৰ অসমখন বা অসমখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মানে আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ কি ভূমিকা হ'ব, আমি সেই বিষয়ে এটা গুৰুত্বপূৰ্ণ এটা আলোচনা চক্ৰ ৰাখিছোঁ, য'ত অংশগ্ৰহণ কৰিব বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আৰু অসমৰ যিমানবোৰ ছাত্ৰ সংগঠন আছে প্ৰতি ছাত্ৰ সংগঠনৰ নেতৃত্ব, বিশেষকৈ জিলা নেতৃত্ব ইয়াত উপস্থিত থাকিব। 2 কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব উপস্থিত থাকিব। বিশেষকৈ TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে উপস্থিত থাকিব বুলি তেওঁলোকে নিশ্চিত কৰিছে। ঠিক তেনেদৰে আমাৰ টাইহোম জনগোষ্ঠীৰ টাইহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰা উপস্থিত থাকিব। ঠিক তেনেদৰে প্ৰতিটো ছাত্ৰ সংগঠনৰ নেতা ইয়াত উপস্থিত থাকিব আৰু মই ভাবোঁ এটা সমন্বয় লৈ পৰ্যবেক্ষিত হ'ব। আৰু আপোনালোকৰ যোগেদি এটা কথা অনুৰোধ জনাইছোঁ, অহা 29 আৰু 30 তাৰিখে সকলোৱে আহক। আমাৰ এই যি আমি লক্ষ্য উদ্দেশ্য আগবাঢ়িছোঁ আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰকহি আৰু বৰ অসমৰ যি সপোন, এই সপোন যাতে আৰু এখোজ আমি আগুৱাই যাব পাৰোঁ, তাৰ বাবে আপোনালোক সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এটা কথা কৈ থওঁ, ইয়াতে যথেষ্ট সাংস্কৃতিক দল থাকিব। প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো কৃষ্টি, সেই কৃষ্টিবিলাক ইয়াত প্ৰদৰ্শন কৰা হ'ব। তাৰ উপৰিও আমাৰ দুদিন ধৰি সাংস্কৃতিক কাৰ্যসূচী থাকিব, খাদ্যমেলা থাকিব। আমাৰ যিটো পৰম্পৰা আমি পাহৰি গৈছোঁ খাদ্যৰ কথাটো পাহৰি গৈছোঁ। আমি সদায় লোকক অনুসৰণ কৰিবলৈ গৈছোঁ যে আমি লোকক অনুসৰণ কৰিব নালাগে, আমাৰ নিজৰ ইমান খাদ্যভাৰ আছে, গতিকে খাদ্যভাৰবিলাক আপোনালোকে গ্ৰহণ কৰিব পাৰিব। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ছাত্ৰ নেতা উপস্থিত থাকিব, গতিকে আপোনালোক সকলোৰে পৰা সহায় সহযোগিতা কৰিছোঁ। ইয়াত আপোনালোকৰ সকলোৱে সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকৰ সকলোৰে সহযোগিতাৰ এই অনুষ্ঠানটিত সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন আমাৰ সকলোটো প্ৰগ্ৰামতে যাতে তেখেতে আমাক সহায় কৰে আৰু ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। এইখিনিকে কৈ আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আমাৰ কাম কাজবিলাক আমাৰ এই পবিত্ৰ ঠাইখিনিতে আৰম্ভ হৈছে বুলি মই মোৰ ফালৰ পৰা
আজি ঘোষণা কৰিলোঁ আৰু লাই খুঁটা পুতা আমি সকলোৱে থাকি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই মোক ক'বলগীয়াখিনি ইমানতে